নমস্কাৰ আজি হবিয়ে হলৈ মহান্তনু মহন্তই স্বাগতম জনাইছো আজি এটা অতি দুখজনক দিন আৰু দুখৰ খবৰ ৰাতিপুৱাৰে পৰা সেই বাতৰি আমি আপোনালোকক দি গৈছো যে জাতিৰ অন্যতম অভিভাৱক হোমেন বৰগোহাঁই ছাৰ আৰু নাই আজি এই বিশেষ দিনটোত আমি প্ৰাগ নিউজৰ ফালৰ পৰাও তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো বিদায়খনত আমি বৰগোহাঁই ছাৰৰ বৰ্ণিল জীৱনৰ কিছু আলোকপাত কৰিবলৈ চেষ্টা কৰিম তেখেতৰ একালৰ সতীৰ্থ সমালোচক সহযোগী আজি আমাৰ মাজত উপস্থিত আছে আৰু তেখেতৰ অভিজ্ঞতা সম্পৰ্কে ব্যক্ত কৰিব আৰু এইখনত আমি পুনৰবাৰ তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব লৈছো আজি আমাৰ এই অনুষ্ঠানত আমাৰ লগত উপস্থিত আছে অসম সাহিত্য সভাৰ সভাপতি কুলক শইকীয়া ডাঙৰীয়া তেখেতক আমি স্বাগতম জনাইছো সাংবাদিক সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আমাৰ লগত আছে আমি তেখেতক স্বাগতম জনাইছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্ত ডাঙৰীয়াক আমি স্বাগতম জনাইছো আমাৰ লগত উপস্থিত আছে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আমি স্বাগতম জনাইছো লগতে প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক দিগন্ত ওজা ডাঙৰীয়া আছে তেখেতক আমি স্বাগতম জনাইছো মই ষ্টুডিঅ'ৰ মাজলৈ আহিম কিন্তু প্ৰথমতে যাব বিচাৰিছো অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আপোনাৰ ওচৰলৈকে আজি এই বিশেষ দিনটোত হয় আজি অসমবাসীৰ বাবে ক্ষতি আজি এই দিনটোত আপুনি কি ধৰণে সুৱৰিব বিচাৰিব কি ধৰণে শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিব বা আপোনাৰ অভিজ্ঞতা বৰগোহাঁই ছাৰৰ লগত কি ধৰণে ব্যক্ত কৰিব বিচাৰিব হয় আজি বৰ দুখৰ দিন ৰাতিপুৱাই খবৰটো পালো আৰু খবৰ পায়ে মই লগে লগে তেওঁৰ পুত্ৰৰ প্ৰদীপ্তলৈ ফোন কৰিলোঁ আৰু প্ৰদীপ্তই তেতিয়া ক'লে যে আচলতে তেখেত ঢুকাইছে এতিয়া তেওঁলোকো হস্পিটেল এৰি গৈ আছে ঘৰলৈ আৰু মই তেতিয়া সুধিলোঁ আৰু যে এইটো কেনেকৈ ঘটিলে বোলে ৰাতি তেওঁ উঠিছিলে বিচনাৰ পৰা উঠি তেওঁ পৰি গ'ল গতিকে সেইখিনিয়ে কথা আৰু তাৰ পাছত যিখিনি হয় আৰু লগে লগে মই আৰু মোৰ গৃহস্থ প্ৰদীপ পূজাৰী একেলগে আমি লগে লগে আমি GNRCলৈ গ'লোঁ আৰু তেতিয়া গৈ পাই তেতিয়া কোনো নাছিল তেওঁৰ এটা কোঠালিৰ ভিতৰত মানে শেষ শয়নত তেওঁক গৈ দেখা পালোগৈ আৰু লগে লগে এটা ভাৱ হ'ল যে তেওঁ সদায় মৃত্যুক নিৰাড়ম্বৰভাৱে মৃত্যুটো বিচাৰিছিলে সেই সময়ত আমি যিটো সময়ত গৈ ৰাতিপুৱাই তেতিয়া প্ৰায় 8টা বজাই নাই তেনেকুৱা সময়ত যেতিয়া দেখিছোগে তেতিয়া সঁচাকৈ এনেকুৱা লাগিছিল যেন এক মৃত্যুৰ শীতল কোলাত তেওঁ শুই আছে আৰু তেওঁ নিজে যেনেকৈ মৃত্যু বিচাৰিছিলে নিৰাড়ম্বৰভাৱে সেইমতে যেন তেওঁক দেখা পাইছিলোঁগৈ খুব মানে এটা বিশাল সময় মনলৈ আহিছিল তেতিয়া মই প্ৰথম কথাটোৱে কৈছোঁ বহুতেই জানে যে তেখেতে মোক প্ৰথম লিখিবৰ কাৰণে যথেষ্ট প্ৰেৰণা যোগাইছিলে কিন্তু আনৰ সৈতে আৰু মোৰ সৈতে এটা পাৰ্থক্য আছিলে বাকীবোৰক সচক্ষে দেখিছিলে বা কথা পাতিছিলে তেওঁলোকৰ লগত এটা কথা বতৰা সম্পৰ্ক আছিলে কিন্তু সকলোতকৈ ডাঙৰ কথাটো হৈছে মই কিন্তু তেওঁক তেতিয়ালৈকে মই কলকাতাত থকা অৱস্থাত মই তেতিয়ালৈকে তেওঁক দেখা নাছিলোঁ হোমেন বৰগোহাঁই বুলি জানো কাৰণ মোৰ দেউতাও আছিলে তেওঁৰ আনকি অনুৰাগী গতিকে আমাৰ ঘৰত হোমেন বৰগোহাঁইৰ কিতাপ সকলোখিনি আছিলে সৰুৰে পৰা পঢ়ি ডাঙৰ হৈছোঁ কিন্তু তেখেতৰ যে কেতিয়াবা এখন চিঠি যাব সেইটো কেতিয়াও ভবা নাছিলোঁ গতিকে গোটেই কথাখিনি সেইকাৰণে মোৰ কাৰণে মানে আচম্বিতে হৈছিলে আৰু কলকাতাৰ চিঠি লিখিবলৈ আৰম্ভ কৰিছিলোঁ তেওঁ তাৰ আগতে মোৰ লেখা কিছু দেখিছিলে তেওঁ এখন চিঠি দিছিলে লিখিবলৈ সেয়াই আৰম্ভণি তাৰপিছত উপন্যাস এখন লিখিবলৈ তেওঁ তাগিদা দিছিলে হৃদয়ক বিজ্ঞাপন যিখনৰ ৰয়েলটি মই আজিও পাই আছোঁ যোৱা 20 বছৰে সেইখন বেষ্ট সেলাৰ হৈছিলে সেই বছৰতে 98ত সেইখন কিতাপ উপন্যাস মোৰ জীৱনৰ প্ৰথম উপন্যাস কিন্তু ডাঙৰ কথাটো হৈছে কি সেই উপন্যাসখন লেখালৈকে মই হোমেন বৰগোহাঁই দেৱক মানে সচক্ষে আমি বহি বা দেখি কথা বতৰা হোৱা নাছিলে তাৰপিছত যেতিয়া অসমলৈ আহিলোঁ
1997 চনত তেতিয়াহে মানে প্ৰথম দেখা সাক্ষাৎ। আৰু মই আমাৰ অসমত তেতিয়া যিহেতুকে মোৰ বেকগ্ৰাউণ্ডটোৱে আছিলে সেই সময়ত মই কলকাতাৰ মফচলীয় সাংবাদিক আছিলোঁ আৰু সেইকাৰণে আহি আমাৰ অসমত মই যোগদান কৰিছিলোঁহি তেখেতৰ অনুৰোধ মৰ্মে। সেইখিনি আছিলে। আৰু তাৰপিছতে সেই 97 চনৰ পৰা মাজত কেইবছৰমান বিৰতি, মাজত প্ৰায় 2000ৰ পৰা 2005 চনমানলৈকে খুব এটা তেনেকুৱা কথা বতৰা নাছিলে। তাৰপিছত আকৌ 5 চনৰ পিছত চেগা চৰুকাকে বা নানা কামত আমাৰ ঘৰলৈও আহিছে। ঘৰৰ লগত সম্পৰ্ক আগৰে পৰাই আছিলে, গতিকে পিছতো তেনেকৈ ঘৰলৈ মাজে মাজে অহা যোৱা এই সম্পৰ্কখিনি আছিলে। তেখেত কাৰো লগত অনবৰতে ঘনিষ্ঠভাৱে নাথাকিছিলে, গতিকে আমাৰ লগতো সেই তেনেকুৱা ধৰণৰ এটা সম্পৰ্কই আছিলে আৰু গতিকে দীৰ্ঘদিনৰ সেই সম্পৰ্কই আজি এটা ডাঙৰ বিষাদ আনি দিছে। হয় বাইদেউ, মই আহিম আপোনাৰ ওচৰলৈকে। খুব সুন্দৰকৈ কৈছে আপুনি। হয়, দীৰ্ঘদিনৰ সম্পৰ্কই বিষাদ আনি দিছে। আৰু আপুনি যিধৰণে উল্লেখ কৰিছে যে সঁচাকৈয়ে মৃত্যুক যে টোকা বহীত অংকন কৰি থৈ গৈছিল আৰু সেইগৰাকী বৰগোহাঁই ছাৰে বিচৰা ধৰণেই যেন তেখেত আজি শেষ শয়নত আছিল বা আপুনি প্ৰত্যক্ষ কৰিছিলে। মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম আৰু বিভিন্ন অভিজ্ঞতা আপোনাৰ দিশে থাকিব, যিহেতু আপুনি কৈছেই, উল্লেখ কৰিছে যে আপোনাৰ ব্যক্তিগত জীৱনত যথেষ্ট তেখেতৰ প্ৰভাৱ আছিল বা তেখেতে যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল আজি অনুৰাধা শৰ্মা পূজাৰী হোৱাৰ ক্ষেত্ৰত। গতিকে সেই সম্পৰ্কেও মই আপোনাৰ পৰা জানিম। মই অন্য অতিথিসকলৰ ওচৰলৈকে যাম। তাৰ পূৰ্বে আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আছে প্ৰাগ নিউজত, যদিও মুখ্য সম্পাদক তথাপি দীৰ্ঘকালীন অভিজ্ঞতা আছে তেখেতৰ। আৰু বৰগোহাঁই ছাৰৰ আজি বিদায়খনত মই ৰাজগুৰু ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম সেই অভিজ্ঞতাৰ কিছু অংশ। সঁচাকৈয়ে খুব দুৰ্ভাগ্যৰ দিন সমাজৰ বাবে, জাতিৰ বাবে। আৰু ব্যক্তিগতভাৱে মোৰ জীৱনতো বৰ ডাঙৰ ক্ষতি। মই এজন অভিভাৱক হেৰুৱালোঁ। ক'ভিড হৈছিল বুলি যেতিয়া মোক প্ৰথম দিগন্ত ওজাই খবৰ দিলে যে বৰগোহাঁই ছাৰৰ ক'ভিড হৈছে, তেতিয়া মই ফোন কৰিছিলোঁ। ফোন কৰোঁতে তেখেতে ক'লে, তুমি কি ব্ৰেকিং নিউজ দিবৰ কাৰণে ফোন কৰিছা নেকি? তেতিয়া মই ক'লোঁ যে নহয় ছাৰ, আপোনাক মই অকণমান সাহস দিবৰ কাৰণেহে ফোন কৰিছোঁ। বোলে চোৱাচোন, মই 2টা ভেকচিন ল'লোঁ, ভেকচিন লোৱাৰ পিছতো ক'ভিড হৈ আছে। তেতিয়া মই ক'লোঁ নাই, একো নহয়, মই যিমানবোৰ ডাক্তৰৰ লগত কথা পাতিছোঁ, ডাক্তৰসকলে কৈছে যে ভেকচিন লোৱাৰ পিছত খুব মাইল্ড হয়, আপুনি একো চিন্তা কৰিব নালাগে। আৰু আমাৰ চিটা লোৱাৰ পিছতোতো আইসকল ওলায়, গতিকে আইসকলৰ প্ৰিভেণ্টিভ যদিও চিটা ওলায়, বোলে এইটো তুমি ঠিক কথা কৈছা। সেইটোত তেখেতে খুব সাহস পালে, কৈছে এইটো ঠিক কৈছা তুমি, যে চিটা লোৱাৰ পিছতোতো আইসকল ওলায়, মাইল্ড হয়, কমকৈ ক্ষতি হয়। তেওঁ সাহসেৰে হস্পিটেল যাবলৈ ওলাইছে। তেতিয়া জাষ্ট মানে খবৰটো ওলাইছেহে আৰু তেওঁ হস্পিটেললৈ যাব। তাৰপাছত ক'ভিড ভাল হ'ল বুলি মই গম পালোঁ, তাৰপিছত ফোন কৰা হোৱা নাই। কিন্তু হঠাতে আজি এনেকুৱা এটা ঘটনা ঘটি গ'ল, এই কথাটো মানে মই কল্পনাই কৰিব নোৱাৰোঁ। আৰু তেখেতৰ জীৱনৰ আটাইতকৈ ডাঙৰ ইচ্ছাটো আছিল, মোক প্ৰায়ে কৈছিল যে অন্তিম দিনটোলৈকে কাম কৰি থকাৰ। আৰু সঁচাকৈয়ে বৰগোহাঁই ছাৰে সেই ইচ্ছাটো পূৰণ কৰি যাব পাৰিলে। অন্তিম দিনটোলৈকে তেওঁ এজন ৱৰ্কিং জাৰ্নেলিষ্ট, এজন কৰ্মৰত সাংবাদিক আছিল। তেওঁ সদায়ে লিখিছিল, পিছলৈ লিখিব নোৱাৰা হৈছিল, শ্ৰুতলিপি দিয়ে, কিন্তু লিখি আছিল। মগজুৰ কচৰত তেখেতে সদায় কৰিছিল। মৃত্যুৰ সম্পৰ্কত তেওঁ এটা স্পষ্ট ধাৰণা আছিল। তেওঁ বিভিন্ন লিখনিত এই কথা স্পষ্ট কৰি গৈছে। কিন্তু মৃত্যুৰ যিটো শংকা, সেইটো তেওঁ আগতেও এবাৰ তেওঁ পাইছে। তেওঁ মোক এবাৰ এটা ঘটনা কৈছিল যে ডিব্ৰুগড়ত হঠাৎ তেওঁৰ ডিঙিত এটা অলপ মানে অসুবিধা অনুভৱ কৰিলে, খোৱা গিলোতে অলপ অসুবিধা পায়। আচ্ছা, এতিয়া ডক্টৰ নিৰ্মল চাহেৱালাৰ ঘৰত আছিলে। এতিয়া ডক্টৰে ক'লে যে নাই নাই, আপুনি এইটো পৰীক্ষা কৰি লওক। তেতিয়া তেওঁৰ অকণমান সৰু, অকণমান ইৰ'চনৰ নিচিনা ঘাঁহ অকণমান পাই এইটো বায়'পচি কৰালে। সেই বায়'পচিৰ ৰিপৰ্টটো নহালৈকে তেওঁৰ মৃত্যু সম্পৰ্কে এটা বহুত খেলি মেলি ধাৰণা কিছুমান মনলৈ আহিছিল। সেই ধাৰণাবিলাক কিন্তু তেওঁ স্পষ্টকৈ মানে এটা স্পষ্ট ছবি এখন তেওঁ লিখিব নোৱাৰিলে বা তেওঁ ধৰিব নোৱাৰিলে। কিন্তু
সেই সময়ছোৱাত সেই বায়োপচিৰ ৰিপৰ্টটো যেতিয়ালৈকে নিগেটিভ অহা নাই তেতিয়ালৈকে কিন্তু তেওঁৰ মনত এটা মৃত্যুৰ একেবাৰে সন্মুখত মুখামুখি হোৱাৰ এটা অৱস্থান হৈছিল আৰু সেইটো ঘটনাটো ঘটিছিল আজিৰ পৰা মোৰ যিমান দূৰ মনত পৰে 7-8 বছৰতকৈ বেছি হ'ব তেনেকুৱা সময়তে হৈছিল ডক্টৰ চাহেৱালাই ভালকৈ জানে গতিকে এই ধৰণৰ ধাৰণাৰে মানুহজন খুব শক্তিশালী আছিল মানসিকভাৱে শক্তিশালী হোৱাৰ কেইবাটাও কাৰণ আছিল তেওঁৰ মানে যিটো ৰেজিলিয়েঞ্চ বুলি কয় এই যে তেওঁক আপুনি যিমানে হেঁচা মাৰি নধৰক কিয় বা তেওঁ যিমানে আঘাতপ্ৰাপ্ত নহওক কিয় তেওঁ পুনৰ নিজৰ আগৰ হোমেন বৰগোহাঁইজনলৈ ঘূৰি আহিবলৈ খুব বেছি সময় নলয় তেওঁ মানসিক আঘাত জীৱনত বহুত পাইছে কিন্তু আগৰ অৱস্থাটোলৈ পুনৰ আকৌ হোমেন বৰগোহাঁই হৈ আহিবলৈ তেওঁ বেছি সময় নলয় এই ৰেজিলিয়েঞ্চটো খুব মানে এইটো কাৰো লগত তুলনা কৰিব নোৱাৰি তেখেতে বিচাৰিছিল যে মানে তেওঁ সদায় জীৱনত যেতিয়া কিবা এটা দুখ কষ্ট আহে বা সমস্যা আহে তেতিয়া তেওঁ সদায় কোনোবা পৃথিৱীৰ একোজন ডাঙৰ মানুহৰ জীৱনত তেনেকুৱা ঘটনা ঘটিছিল নাই সেই কথাটো জানিবলৈ ইচ্ছা কৰে আৰু লগে লগে তেওঁ সেইবোৰ পঢ়িবলৈ চেষ্টা কৰে বা মনত পেলাবলৈ চেষ্টা কৰে কাৰোবাৰ লগত আলোচনা কৰে তেতিয়া তেওঁ বুজি পায় যে অকল তেওঁৰে হোৱা নাই অমুকৰো হৈছিল গতিকে তেওঁ নিজে নিজৰ এক সাহস আছিল এইটো মই শক্তি এটা অৰ্জন কৰিছিল মই যিহেতু তেখেতৰ লগত 10 বছৰ খুব নিকটভাৱে কাম কৰিছোঁ মই কাৰ্যবাহী সম্পাদক আছিলোঁ তেখেত মোৰ সম্পাদক আছিল মই ছেকেণ্ড ইন কমাণ্ড তেখেতৰ তলতে অধীনতে মই কাম কৰিছিলোঁ গতিকে মই তেখেতক অলপমান বুজি পোৱাৰ এটা অৱকাশ নিশ্চয় পাইছিলোঁ হয়তো সম্পূৰ্ণকৈ কোনো মানুহক ভালকৈ বুজি পাব নোৱাৰি কিন্তু মই অলপ অৱকাশ পাইছিলোঁ আৰু দ্বিতীয়তে আমাৰ পৰিয়ালৰ লগতো তেখেতৰ বহুত মানে সম্পৰ্ক বহুত পুৰণা আপোনাৰ গল্পৰ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে আপোনাৰ এগৰাকী গল্পকাৰ হিচাপে মোৰ গল্প সিমান ভাল নহয় ছাৰে অলপ আৰু মোক বেছিকৈ কয় আৰু যে খুব কিন্তু মোৰ গল্প পঢ়িছিল আৰু এইটো কথা ঠিক যে ছাৰে মোক গল্প লিখিবলৈ তেওঁ কেইবাবাৰো অনুৰোধ কৰিছিল সাতখৰীত থাকোঁতেও সূত্ৰধাৰত থাকোঁতেও তেখেতে মোলৈ চিঠি দিয়ে যে গল্প পঠাবা এনেকুৱা হেৰি হৈছিল কিন্তু তেখেতে গল্প ভাল পাইছিল সেইটো আৰু মোৰ গল্প সিমান ভাল নহয় কিন্তু মোৰ ঘৰুৱা জীৱনতো বা আমাৰ পাৰিবাৰিক জীৱনৰ লগতো তেখেতৰ আমাৰ খুব ঘনিষ্ঠ আছিল এটা সময়ত আপোনালোকে মই পিছত বাৰু যদি অৱকাশ সেইবিলাক কৈ মই এতিয়া সময় নষ্ট কৰিব খোজা নাই কিন্তু নিৰুপমা বৰগোহাঁই বাইদেউৰ যিখন বিশ্বাস আৰু সংশয়ৰ মাজেদি কিতাপখনত তাৰ অলপ ৰেফাৰেঞ্চ আছে এইখিনি কথা কোনোবাই পঢ়িব জানিব কিন্তু মই কেইটামান কথা কওঁ তেখেতৰ যেতিয়া মই এদিন মোৰ তেতিয়া বয়স খুব কম 23-24 বছৰ বয়স হ'ব মই সাংবাদিকতা খুব কম দিনৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু মোৰ লগত আছিলে মোতকৈ অগ্ৰজ মোতকৈ অলপ ডাঙৰ ৱাজবীৰ হুছেইন আৰু তেতিয়া দুজন জ্যেষ্ঠ সাংবাদিকৰ লগত আমি একেলগে যোৰহাটৰ পৰা আহিব লগা হৈছিল অমিত কুমাৰ নাগ তেখেত আছিল অমৃত বজাৰ পত্ৰিকাৰ সাংবাদিক আৰু হোমেন বৰগোহাঁই ছাৰ আছিল আজকালৰ সাংবাদিক আমি চাৰিজন একেখন গাড়ীতে ঘূৰি আহিছিলোঁ ঘূৰি আহোঁতে ৱাজবীৰ হুছেইন আছিল তেতিয়া টেলিগ্ৰাফৰ সাংবাদিক আৰু মই আছিলোঁ দৈনিক জনমভূমিৰ গুৱাহাটী অফিচৰ প্ৰিন্সিপাল কৰেছপণ্ডেণ্ট এতিয়া আমি যেতিয়া ঘূৰি আহিছিলোঁ ঘূৰি আহোঁতে টেলিগ্ৰাফত সেই সময়ত সীমা গোহাঁই চাকৰি এৰি শ্ৰীলংকালৈ গুচি গৈছে টাইমছ অফ ইণ্ডিয়াত জইন কৰিবৰ কাৰণে গতিকে ৱাজবী টেলিগ্ৰাফত সোমাইছে তেতিয়া ৱাজবীয়ে টেলিগ্ৰাফত যিবোৰ ৰিপৰ্টিং কৰি আছে অমিত নাগৰ সিমান পচন্দ হোৱা নাই অমৃত বজাৰ পত্ৰিকা আৰু টেলিগ্ৰাফৰ অলপ এটা প্ৰতিদ্বন্দ্বিতা আছে তেতিয়া কথাই কথাই ৱাজবীৰক অমিত নাগে অলপ সমালোচনা কৰে তেতিয়া হোমেন বৰগোহাঁই ছাৰে অমিত নাগৰ হাতত ধৰি পেলাই কৈছে নাগ এই সৰু ল'ৰাকেইটাক আপুনি কিয় ইমান গালি পাইছে তেতিয়াৰ পৰাই আমি মানে তেখেতৰ স্নেহাশীষ তেতিয়াৰ পৰাই পাইছিলোঁ হয় মই বাৰু পিছত সুযোগ পালে কওঁ গতিকে যথেষ্ট অভিজ্ঞতা আছে আপুনি যিহেতু একেলগে কাম কৰিছে আৰু কৈছে যে সম্পাদক হিচাপে তেখেতক পাইছে গতিকে এগৰাকী সাংবাদিক হিচাপে হোমেন বৰগোহাঁইৰ সেই সম্পৰ্কেও আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম মই দিগন্ত বজা ডাঙৰীয়াৰ ওচৰলৈকে আহিম তাৰ পূৰ্বে এবাৰ যাব বিচাৰিছোঁ কুল শইকীয়াৰ ওচৰলৈকে মই কুল শইকীয়া ডাঙৰীয়াক যদি পাই আছোঁ আমি তেখেতৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপোনাকো স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ আজি এটা বৃহৎ ক্ষতি অসম সাহিত্য সভাৰ সভাপতি হিচাপে আপুনি কি ক'ব কিদৰে স্মৰণ কৰিব ঠিক আছে মই কুল শইকীয়া ছাৰৰ ওচৰলৈকে যাম কিছু সময় পাছত মই এইবাৰ আমাৰ
প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক দিগন্ত ওজা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। যিদৰে আমি প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ কথা ক'লোঁ, সেই একেদৰে হোমেন বৰগোহাঁই ছাৰে দিগন্ত ওজা সম্পৰ্কীয় আচলতে লিখি থৈ গৈছিল, সাংবাদিক হিচাপে তেখেতৰ বৰ্ণনাত উল্লেখ কৰিছিল। আপুনি কি ধৰণে বিশ্লেষণ কৰিব হোমেন বৰগোহাঁইৰ কিছু অভিজ্ঞতা, যি অভিজ্ঞতাই হোমেন বৰগোহাঁইৰ যিটো ব্যক্তিত্বৰ কথা আমি কৈ থাকোঁ বা নজনা কিছু কথা আজি অসমবাসীয়ে জানিব বিচাৰিব? হোমেন বৰগোহাঁইৰ মানে তেখেত বৰ বহুমুখী ব্যক্তি। তেখেতৰ বহুখিনি দিশ আলোচনা হৈছে, বহু দিশ আলোচনা হোৱা নাই বা হ'ব ভৱিষ্যতে। হোমেন বৰগোহাঁইৰ মই লগ পোৱা হোমেন বৰগোহাঁই মই দুটামান সৰু কথা ক'ম। সৰু কথা, কিন্তু সেই কথাকেইটাৰ মাজেৰে হোমেন বৰগোহাঁইৰ মানে ব্যক্তিত্ব মানুহে উপলব্ধি কৰিব পাৰিব। 2003 চনৰ কথা। মই তেতিয়া উত্তৰ লখিমপুৰত অসম সাহিত্য সভাৰ অধিৱেশন হৈছে। মই ঠিক আমাৰ অসম কাকত এৰি জনসাধাৰণ কাকতত সোমাইছোঁ আৰু যথাবিহিত মই সাহিত্য সভাৰ ৰিপৰ্টিং কৰিবলৈ যাওঁ আৰু সেইবাৰো মই গৈছিলোঁ। সাধাৰণতে প্ৰতিনিধি সভাত সাংবাদিক সোমাব নোৱাৰে, কিন্তু মই প্ৰতিনিধি সভাত সোমাইছিলোঁ সাহিত্য সভাৰ লগত মোৰ এটা সম্পৰ্ক থকা সূত্ৰে। সেইদিনা প্ৰতিনিধি সভাত এটা ডাঙৰ কথা হৈছিল, মই লিখিছিলোঁ পিছত। সাহিত্য সভাৰ প্ৰতিনিধি সভাত এখন প্ৰতিনিধি সভাৰ মানে বিৱৰণী পাঠ কৰিব লগা হৈছিল আৰু বিৱৰণী পাঠ কৰিছিল গোৱালপাৰাৰ এগৰাকী যশস্বী সাহিত্যিকে। তেখেতে যেতিয়া প্ৰতিবেদন পাঠ কৰিছিল, প্ৰতিবেদন পাঠ কৰাৰ সময়ত তেখেতৰ স্বাভাৱিকভাৱেই গোৱালপৰীয়া ঠাঁচ আহি পৰিছিল আৰু প্ৰতিনিধি সভাৰ পৰা বহু প্ৰতিনিধিয়ে চিঞৰিছিল যে অসমীয়াত পাঠ কৰক, অসমীয়াত পাঠ কৰক। এই কথাটোৱে সেই ব্যক্তিগৰাকীক কিছু মৰ্মাহত কৰিছিল আৰু ঠিক সেই সময়ত প্ৰতিনিধি সভাত উপস্থিত থকা প্ৰধান সম্পাদক বসন্ত কুমাৰ গোস্বামীয়ে সেই প্ৰতিবেদন লৈ পাঠ কৰিবলৈ আৰম্ভ কৰিছিল। তেখেতৰ পৰা লৈ ল'লে। লৈ পাঠ কৰিবলৈ লৈছে, দুষাৰী বাক্য মাত্ৰ পঢ়িছে। হোমেন বৰগোহাঁইয়ে গৰ্জন কৰি উঠিল যে গোস্বামী ডাঙৰীয়া, আপুনি প্ৰতিবেদন পঢ়া বন্ধ কৰক। মানে আমি সকলো হতভম্ব হ'লোঁ। আনকি বসন্ত কুমাৰ গোস্বামী তেখেতে আজি যদি শুনি আছে, তেখেতৰ আজি মনত পৰিব, তেখেতো ৰৈ গ'ল প্ৰতিবেদন পাঠ কৰাৰ পৰা। হোমেন বৰগোহাঁইদেৱে তাৰপিছত কৈছিল যে গোৱালপাৰাৰ ভাষা সুৰ সলনি হ'ব পাৰে, গোৱালপৰীয়াসকল নিভাঁজ অসমীয়া। অসমৰ প্ৰত্যেক ঠাইতে কথ্য ভাষাৰ এটা ৰূপ বেলেগ বেলেগ হয়। যদি তেখেতে গোৱালপৰীয়া হোৱা কাৰণেই আজি ইয়াত প্ৰতিবেদন পাঠ কৰিব নোৱাৰে, তেতিয়াহ'লে আৰু শুদ্ধ উচ্চাৰণ কৰিব নোৱাৰা এজন আহোম ব্যক্তি হিচাপে ময়ো অসম সাহিত্য সভাৰ সভাপতি হৈ থকাৰ যোগ্যতা নাই। মই এই মুহূৰ্ততে সাহিত্য সভাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিম। তেখেতৰ গৰ্জন শুনাৰ পিছত পুনৰ গোৱালপাৰাৰ সেই ব্যক্তিগৰাকীয়ে এইবাৰ সাহসেৰে বা তেখেতে অভিভূত হৈ, বাকী সকলো তেতিয়া অভিভূত হৈছে, তেখেতে প্ৰতিবেদন পাঠ কৰিবলৈ আৰম্ভ কৰিলে। অসম আৰু অসমীয়া সম্পৰ্কে যিটো এটা ধাৰণা তেখেতৰ, সেই কথা আৰু অসমীয়া সম্পৰ্কেই নহয়, উত্তৰ পূব সম্পৰ্কতে হোমেন বৰগোহাঁইৰ অতি প্ৰচন্ন ধাৰণা আছে। অসমৰ যিটো বাৰেৰহণীয়া সংস্কৃতি, অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত মিলনৰ কথা, অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰাই চলি আছিল। মহীচন্দ্ৰ মিৰিয়ে তাহানিতে 1920-22 চনতে সেইবোৰ বিষয়ে লিখিছিল, আক্ষেপ কৰিছিল, কিন্তু প্ৰকৃত অৰ্থত হৈ উঠা নাছিল। যিটো কাৰণত চাইমন কমিশ্যনৰ ওচৰত বড়োসকলে নিজকে অসমীয়াৰ বাহিৰে একো নহওঁ বুলি কোৱা বড়োসকলে এটা সময়ত নিজকে স্বতন্ত্ৰ বুলি দাবী কৰিবলৈ বাধ্য হৈছিল। কিন্তু হোমেন বৰগোহাঁইৰ মাজত আন্তৰিকতাৰে সেই প্ৰক্ৰিয়াটো চলিছিল। হোমেন বৰগোহাঁইয়ে, মই এই প্ৰসংগতে কওঁ, হোমেন বৰগোহাঁইয়ে বিশ্বকোষ আন্দোলন যেতিয়া আৰম্ভ কৰিছিল, অসম সাহিত্য সভাৰ জৰিয়তে অসম সাহিত্য সভাৰ সভাপতি হৈয়ে তেখেতে বিশ্বকোষ আন্দোলন আৰম্ভ কৰিছিল। আৰু তেতিয়া সকলো জাতি জনগোষ্ঠীৰ পৰা অনাখৰী ব্যক্তিয়েও বৰঙণি আগবঢ়াইছিল, দান বৰঙণি আগবঢ়াইছিল। সিংভৌসকলৰ পৰা আহিছিল, খামতিসকলৰ পৰা আহিছিল। এনেদৰে তেখেতে দান বৰঙণি গোটাবলৈ সক্ষম হৈছিল। আৰু আপুনি যদি চায় তেতিয়াহ'লে দেখিব
অসমত অৰুণোদয়ৰ পৰা আৰম্ভ হোৱা সাংবাদিকতাই জোনাকী বাঁহী এনেকৈ হৈ নীলমণি ফুকনৰ দৈনিক বাতৰিৰ মাজেৰে যিটো গতি লাভ কৰিছিল, সেই গতি নীলাচলৰ পাতেৰে এটা বৌদ্ধিক আন্দোলনলৈ, বৌদ্ধিক সাংবাদিকতা এটা ৰূপান্তৰিত হৈছিল। আৰু সাংবাদিকতাত এই বৌদ্ধিকতাৰ সাজ পিন্ধোৱা হোমেন বৰগোহাঁঞিয়ে নীলাচলত যদি আপুনি দেখে, অৰুণাচলৰ ব্যক্তিয়ে লিখিছে, আমাৰ জনজাতীয় ব্যক্তিয়ে লিখিছে, বিভিন্ন জনজাতীয় জনগোষ্ঠীয় ব্যক্তিয়ে, বৰাকৰ ব্যক্তিয়ে লিখিছে, চাহ জনজাতীয়সকলে লিখিছে, আমাৰ তেখেতে তেতিয়া ন অসমীয়া বুলি কৈছিল, চৰ অঞ্চলৰ বহুত লেখকক তেখেতে উলিয়াই নিছিল, পাহাৰৰ লেখকক উলিয়াই নিছিল। এই গোটেই যিটো মানে সমন্বয়ৰ কাৰবাৰটো হোমেন বৰগোহাঁঞিয়ে আৰম্ভ কৰিছে। তেখেতে গতিকে সাংবাদিকতাৰ জৰিয়তে বা তেখেতৰ সামৰ্থ্য অনুযায়ী যিধৰণে যি মঞ্চৰ পৰা সম্ভৱ সেই কামটো কিন্তু তেখেতে কৰিছিল, সম্ভৱ কৰিছিল। ঠিক আছে, মই আহিম আপোনালোকৰ ওচৰলৈকে, আমাৰ অন্য অতিথিসকলৰ ওচৰলৈকে যাম। এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে, পুনৰ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ বৰগোহাঁঞি ছাৰ সম্পৰ্কে আজি বিদায়খনত, আৰু এইবাৰ মই পুনৰ যাব বিচাৰিছোঁ কুলক শইকীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, অসম সাহিত্য সভাৰ সভাপতি। মই কুলক শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপে। আমি সকলোৱে কৈছোঁ যে আজি দুখ প্ৰকাশ কৰিছোঁ, অসমৰ বাবে বৃহৎ ক্ষতি। আপুনি কি ধৰণে ৰোমন্থন কৰিব বা কি ধৰণে স্মৰণ কৰিব গোহাঁঞি ছাৰক, বৰগোহাঁঞি ছাৰ? হয়, বৰগোহাঁঞি ছাৰক আচলতে মই বহুত বছৰ আগতে যেতিয়া প্ৰথম লগ পাইছোঁ, সেই কথাবিলাক এতিয়া সম্পূৰ্ণ মই মনলৈ আনিব নোৱাৰিম। কিন্তু এটা কথা ঠিক যে ছাৰে যেতিয়া আমি দুইজনে কথা পাতিছিলোঁ, বহুত সময়ত আমি কথা পাতিলে যিটো কিছু তেওঁৰ কিছু প্ৰবন্ধ বা নিবন্ধ যদি মই ক'ৰবাত মোৰ মনৰ পৰা ভাল নাপালোঁ বা আখোৱা যেন পালোঁ, তেওঁক কওঁ সেইটো, আৰু তেখেতে কয় যে আমি এই সম্পৰ্কত আৰু কথা পাতিম। এনেকুৱা ধৰণে আমি আগবাঢ়িছিলোঁ। এতিয়া মই যেতিয়া অসমবাণীত লিখোঁ বা তাৰ আগতো দিল্লী ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে তেতিয়াৰ পৰা লিখি থাকোঁ, প্ৰথমবাৰ তেখেতক যেতিয়া মই কথা পাতোঁ, মই গম পোৱা নাছিলোঁ তেখেতে মোক জানে বুলি। গতিকে মই তেখেতক কৈছিলোঁ, মই কুল শইকীয়া ছাৰ, আপুনি চিনি নাপাব? কৈছে নাই নাই, আপোনাৰ লিখা মই পঢ়োঁ, একদিন আমি দুয়োটাই লগ পাম বাৰু। তো তেনেকৈ তেখেতৰ ঘৰলৈ গ'লোঁ, লগ পালোঁ, কথা পাতিলোঁ বিভিন্ন ধৰণৰ। তাৰ পিছৰ পৰাই আমি বিভিন্ন বিষয় লৈ আমি মাজে সময়ে কথা পাতি থাকোঁ। যেনে এবাৰ এনেকুৱা ইনচিডেণ্ট এটা হ'ল যে তেখেতে এটা সম্পাদকীয়া লিখিলে, য'ত বৰ সুন্দৰকৈ লিখা সম্পাদকীয়াটোত এষাৰি উক্তি দিলে, যিষাৰি তেওঁ যিখন উপনিষদৰ পৰা বুলি দিলে, আচলতে সেইখন উপনিষদৰ নাছিলে এইটো। মই ভবাত এইটো তৈত্তিৰীয় উপনিষদ বুলি আছিলে বোধহয়। গতিকে তেখেতক মই পিছদিনা ফোন কৰি ক'লোঁ, বোলে ছাৰ এইটো উক্তি আচলতে সেইখন উপনিষদৰ নহয়, এইখন আচলতে এইখন বেলেগ এখন উপনিষদৰ, যিখনৰ মই নাম ক'লোঁ। বৰ ভাল লাগিলে। ছাৰে ইমিডিয়েটলি ক'লে মোক যে আপুনি যিটো কৈছে মই মাত্ৰ চাই ল'ম, আৰু মই বৰ ভাল পালোঁ, কিন্তু আপোনাৰ কথাটো সঁচা যেন লাগিছে মোৰ। এই ধৰণৰ মই কিমান তেখেততকৈ কনিষ্ঠ, তেখেতক মই এটা সৰু কথা ক'লোঁ, তেখেতে সুন্দৰকৈ ক'লে। তাৰপিছত বহুতবাৰ আমি টিভিৰ শ্ব'ত লগ পাইছোঁ একেলগে, বিভিন্ন ধৰণৰ কথা পাতিছোঁ, বিভিন্ন বিষয়ক লৈ কথা পাতিছোঁ। তেখেতৰ ওচৰত টিভিৰ কাৰণে যিকেইটা শ্ব' আছিলে, তেখেতে কেইবাবাৰো মই গৈছোঁ। প্ৰত্যেকবাৰে তেখেতে কৈ পঠিয়াই যে আমি ইমানখিনি কথা পাতিব লগা আছে, আজিৰ খণ্ডটোত সম্ভৱ নহ'ব, এইখিনি পতাৰ পিছত আকৌ আপোনাক কেইদিনমান পিছত মই মাতি পঠিয়াম। আৰু তেনেকৈ তেখেতে আকৌ মাতি পঠিয়ায়। গতিকে মই ক'ব খুজিছোঁ যে যেতিয়া আমি কথা পাতোঁ সাধাৰণতে তেখেতৰ লগত, মই আৰু তেখেতে আজি কেইদিনমান আগতে কথা পাতিছিলোঁ, তেখেতে মই ক'লোঁ যে এনেকৈ সাহিত্য সভাৰ আমাৰ এনেকুৱা এটা প্ৰগ্ৰেম আছে, আপুনি আহিব? তেখেতে ক'লে ঠিক আছে মই আহিম। দুদিন পাছত তেখেতে ফোন কৰি ক'লে, শইকীয়া মোৰ গাটো খুব বেয়া হৈছে, দুদিনমান মই ভাল হৈ লওঁ, তাৰপিছত আকৌ আহিম, এনেকৈ ক'লে। যিয়ে নহওক, মই কেৱল ক'ব খুজিছোঁ যে সাহিত্য সভাৰ যে তেখেতে প্ৰাক্তন সাহিত্য সভাৰ সভাপতি, তেখেত সাহিত্য সভাত আছিলে। মই সাহিত্য সভাৰ সভাপতিৰ আসন লৈ তেখেতলৈ ফোন কৰিছিলোঁ, বোলে ছাৰ আপুনিতো গম পাইছে? কৈছে মই গম পাইছোঁ,
মোৰ ফালৰ পৰা সকলো শুভেচ্ছা থাকিব আৰু আপোনাৰ যদি কিবা লাগে কিবা আলোচনা কৰিবলৈ মোক ক'ব পাৰিব তাৰ পিছৰ পৰা মই বিভিন্ন কাৰ্যসূচী ল'লে প্ৰায় তেখেতৰ লগত কথা পাতোঁ তেখেতে প্ৰেৰণামূলক কথা কিছুমান কয় এই ধৰণৰ এটা নিৰৱচ্ছিন্নভাৱে আমাৰ সম্পৰ্ক এটা চলি আছিল আজি ৰাতিপুৱা হঠাৎ এই খবৰটো পোৱাৰ পিছত মানে বিশ্বাস কৰিবলৈ টান লগা হ'ল কাৰণ আজি কেইদিনমান আগতে তেখেতে কৈছিল মই গাটো ভাল পালে আহিম দিয়ক আপোনাৰ প্ৰগ্ৰেম এটাত সাহিত্য সভাৰ গতিকে এইবিলাক কথা আৰু মোৰ এটা কথাই ভাল লাগে যে মনত আহে সেইটো বাৰে বাৰে যে আমি দুজনে কথা পাতিলে তেখেতক ঘৰত লগ পালে বা টিভিৰ শ্ব' ঠিক আগে আগে লগ পালেও আমি সদায় সাহিত্যৰ কথা পতাতকৈও আমাৰ অসমৰ জাতিসত্তাৰ সমস্যা বা অন্যান্য ধৰণৰ যিবিলাক আমাৰ ৰাজনৈতিকেই হওক বা সামাজিক অৰ্থনৈতিক যিবিলাক সমস্যা আছে আমি সেই বিভিন্ন সমস্যাৰ কথা পাতিছিলোঁ আৰু কি ধৰণৰ ইছ্যুক তেখেতে কেনেকৈ দেখা পায় তেখেতে কেনেকৈ বিচাৰে ছল্ভ কৰাৰ কথা মই কেনেধৰণে বিচাৰোঁ এই ধৰণৰ কথা বাৰ্তাবিলাকৰ দ্বাৰা মই যথেষ্ট কথা শিকিছোঁ তেখেতৰ পৰা আজি এই শোকাবহ বাতৰিটোৱে সঁচাই আমাক আটাইকে মৰ্মাহত কৰিছে মই আহিম পুনৰ শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈকে সাহিত্য সভাৰ ফালৰ পৰা কিবা বিশেষ পৰিকল্পনা থাকিব নেকি বৰগোহাঁই ছাৰক লৈ সেই সম্পৰ্কে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম মই এবাৰ অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যদি সম্ভৱ হয় মই তেখেতৰ ওচৰলৈকে আহিব বিচাৰোঁ দত্ত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ হয় ইতিমধ্যে বিভিন্ন প্ৰসংগ বৰগোহাঁই ছাৰ সম্পৰ্কে সাহিত্যিক সাংবাদিক আৰু সমান্তৰালভাৱে জাতি গঠনক লৈ তেখেতৰ যি চিন্তা বা তেখেতৰ যি পৰিকল্পনা সেই সম্পৰ্কেও আজি স্পষ্ট ধাৰণা কিছু আমাৰ নিঃসন্দেহে হৈছে গতিকে আপুনি কি ধৰণে মূল্যাংকন কৰিব বিচাৰিব এই মুহূৰ্তত মই বৰগোহাঁই ছাৰৰ বিষয়ে কোৱাৰ আগতে মোৰ দুটা পূৰণ নোহোৱা আশাৰ বিষয়ে কৈ ল'ব বিচাৰিছোঁ তেখেতৰ সতে সেই দুইটাৰে সম্পৰ্ক যোৱা 24 এপ্ৰিল তাৰিখে ঢকুৱাখানাৰ এজন প্ৰাতঃস্মৰণীয় শিক্ষক সতীশ চন্দ্ৰ গগৈ জন্ম শতবাৰ্ষিকী আছিল সেই জন্ম শতবাৰ্ষিকীলৈ বৰগোহাঁই ছাৰ আৰু মই একেলগে যোৱা কথা আছিল আমি সেই ধৰণে পৰিকল্পনাও কৰিছিলোঁ কিন্তু কোভিডকালীন পৰিস্থিতিৰ কাৰণে আমি যাব নোৱাৰিলোঁ সেইটো এটা ডাঙৰ আশা আছিল যে বৰগোহাঁই ছাৰক আকৌ দীঘলীয়াকৈ কথা পতাৰ সুযোগ পাম লগ পাম সেইটো হৈ নুঠিল আৰু দ্বিতীয় এটা মোৰ বৰ ডাঙৰ আশা আছিল সেইটো মই আজি ক'ৰবাত কৈছোঁ আৰু আপোনালোকৰ সন্মুখতো আপোনালোকৰ জৰিয়তেও ক'ব বিচাৰিছোঁ যে অসমৰ দুগৰাকী মহীৰূহ ডক্টৰ হীৰেণ গোহাঁই আৰু হোমেন বৰগোহাঁই এই দুইজন ব্যক্তিক আমি আমাৰ জীৱনকালত অন্তত আমি একেলগে কেতিয়াও দেখা পোৱা নাছিলোঁ মোৰ অলপতে এখন গ্ৰন্থ প্ৰকাশ পাব হিন্দুত্ব ৰেজিম ইন আছাম চেপ্টন ইন দ্য ৰেইনবো গ্ৰন্থখন মই ডক্টৰ গোহাঁই ছাৰৰ নামত উৎসৰ্গা কৰিছোঁ আৰু মোৰ ইচ্ছা আছিল যে সেই গ্ৰন্থখন মই বৰগোহাঁই ছাৰৰ দ্বাৰা উন্মোচন কৰাৰ ব্যৱস্থা কৰিম যিটো অনুষ্ঠানত বৰগোহাঁই ছাৰ আৰু হীৰেণ গোহাঁই ছাৰ উপস্থিত থাকিব সেই এটা ডাঙৰ আশালৈ মই বহুদিন ধৰি এই আশা মোৰ আছিল সেই আশা মোৰ পূৰণ নহ'ল সেইকাৰণে মোৰ মনত আজি বৰ দুখ লাগিছে বা এইটো যদিও দেখাত কথাটো বৰ ব্যক্তিগত কিন্তু মই ভাবোঁ এইটো এটা সামূহিক বা সামাজিক গুৰুত্ব আছিল এতিয়া বৰগোহাঁই ছাৰৰ যেতিয়া কথা আমি কওঁ মই মাত্ৰ কেইটামান সাহিত্য আৰু ৰাজনীতি বা সমাজ সম্পৰ্কে মাত্ৰ কেইটামান কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে জানে 1950ৰ দশকত ইছমাইল শেখৰ সন্ধানত যিটো গল্প তেখেতে লিখিছিল মই যোৱা কেইদিনমান এই গল্পটো কেইবাবাৰো পঢ়িছোঁ আজি আকৌ সেই গল্পটো পঢ়িছোঁ এই গল্পটোৰ গুৰুত্ব কি আজি আমি যিটো পৰিস্থিতিৰ সন্মুখীন হৈছোঁ এফালে পূৰ্ববংগীয় মুছলমানক লৈ যিটো ৰাজনীতি হৈছে আৰু হিন্দু শৰণাৰ্থীসকলক লৈ যিটো ৰাজনীতি হৈছে এই দুইটা শ্ৰেণীৰ মানুহ বা দুইটা ধৰ্মৰ নিপীড়িত মানুহখিনি সম্পৰ্কে 1950ৰ দশকতে বৰগোহাঁই ছাৰে ইছমাইল শেখৰ সন্ধানত বুলি যিটো গল্প লিখিছিল মই ভাবোঁ এই গল্পটো আমাৰ সকলোৱে পঢ়া উচিত বিশেষকৈ অসমৰ ৰাজনীতিকসকলে পঢ়া উচিত অসমৰ যিসকল এতিয়া আমাৰ নতুন চৰকাৰ হৈছে নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হৈছে তেখেতেও অন্ততঃ এই কথাটো পঢ়া উচিত যে সমাজ এখন সম্পৰ্কে আজি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যেতিয়াই তেওঁ কক্ষচ্যুত হোৱাৰ
সম্ভাৱনা হোমেন বৰগোহাঁই ছাৰে দেখিছিল তেতিয়াই তেওঁক সেই কক্ষচ্যুত যাতে নহয় সেই ক্ষেত্ৰত সাৱধান কৰি দিছিল আৰু মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনাম যে আপুনি অন্ততঃ ইছমাইল শেখৰ সন্ধানত এই গল্পটো পঢ়ক। হোমেন বৰগোহাঁই আটাইতকৈ ডাঙৰ অৱদান কি যে তেওঁ যিবিলাক লেখা লিখিল এটা এচামটো পঢ়ুৱৈ আছে একেবাৰে ইমান পৰিসৰৰ পঢ়ুৱৈ বোধহয় অন্য কোনো সাহিত্যিকৰে বোধহয় অসমৰ কোনো সাহিত্যিকৰে নাই কাৰণ তেখেতে ভিন্ন বিষয়ৰ ওপৰত লিখিছিল কিন্তু তেখেতৰ যি সাহিত্যৰ মাত্ৰ মই কেইটামান দিশ উল্লেখ কৰিব বিচাৰিছোঁ যে আপুনি যদি চাই যে আমাৰ সমাজৰ যিবিলাক দ্বন্দ্ব সমাজৰ যি বিভাজন সমাজত যিবিলাক উৎপীড়ন চলি আছে তাৰ কিছুমান আধাৰ আছে সেই আধাৰবিলাকৰ অন্যতম হ'ল শ্ৰেণী বৰ্ণ আৰু লিংগ। এতিয়া আপোনাৰ যদি জাত পাত সম্পৰ্কে বৰ্ণ সম্পৰ্কে কওঁ যে মৎস্যগন্ধাত তেখেতে এই যিবিলাক আমাৰ তলৰ সম্প্ৰদায়ৰবিলাক বুলি যাক কোৱা হয় SC অনুসূচিত জাতি ঢকুৱাখানাত সেইসকলক ডুম বুলি কোৱা হয় তেওঁলোকৰ যিটো পীড়া আৰু তেওঁলোকৰ যিটো বিদ্ৰোহ সেই বিদ্ৰোহ ইমান সুন্দৰভাৱে তেওঁ তুলি ধৰিছে তেনেকুৱা এখন আৰু উপন্যাস হৈছেনে নাই মই নিশ্চিত নহয়। সমান্তৰালভাৱে দেহোপজীৱনী প্ৰষ্টিটিউট বা বেশ্যা এইসকলক লৈ ইমান আগতীয়াকৈ 1960ৰ দশকতে হয়তো 1970ৰ দশকতে তেখেতে যি ধৰণৰ গ্ৰন্থ বা উপন্যাস লিখি থৈ গ'ল যে এই সকলো আচলতে সামাজিক উৎপীড়নৰে এক পৰিণতি মই ভাবোঁ সেই কথাটো সেই সময়ত কিন্তু ক'বলৈ কোনেও সাহস কৰা নাছিল। তাৰ পাছত আহিলে প্ৰজন্মৰ সংঘাত। আপুনি যদি পিতা পুত্ৰ এই গ্ৰন্থ উপন্যাসখন চাই যে দুটা প্ৰজন্মৰ মাজত কেনেকুৱা ধৰণৰ সংঘাত হ'ব পাৰে যে সামন্তীয় মূলৰ পিতৃ আৰু সমাজ উত্তৰণ বা সমাজত মুক্তিৰ সপোন দেখা পুত্ৰ তেওঁলোকৰ মাজত কেনেকুৱা ধৰণৰ সংঘাত হ'ব পাৰে সেইটো আমি পিতা পুত্ৰৰ জৰিয়তে দেখা পাইছোঁ। মই মাত্ৰ কেইটামান কথা মাত্ৰ উল্লেখ কৰিছোঁ। আনকি এই সংকট কালত তেখেতে পূৰ্ববংগীয় মুছলমানসকল যে আমাৰ শত্ৰু নহয় এই কথাটো ইমান সবলভাৱে কৈছে। আজমল সম্পৰ্কে তেখেতে কিছুদিনৰ আগত এটা প্ৰবন্ধ লিখিছিল মই ভাবোঁ আপোনালোকে পঢ়িছে তাত সেই কথাটো তেওঁ ইমান স্পষ্টভাৱে লিখিছিল। মই ভাবোঁ সেইকাৰণে হোমেন বৰগোহাঁইৰ সাহিত্য হোমেন বৰগোহাঁইৰ গল্প উপন্যাস গদ্য এই সকলোবোৰ আছে কিন্তু এই সকলোবোৰৰ মাজত মানুহৰ সৰ্বাত্মক মুক্তিৰ এটা পথানুসন্ধান আছে। মই ভাবোঁ আমাৰ প্ৰজন্মৰসকলে বা আমাৰ নতুন প্ৰজন্মৰ যিসকল পঢ়ুৱৈ আছে তেওঁলোকে এই কথাবিলাক খুব ভালকৈ পঢ়িব লাগে। আৰু এটা মাত্ৰ মই অনুৰোধ কৰি কথাটো শেষ কৰিম যে আমাৰ এটা চেষ্টা হ'ব লাগে কুল শইকীয়া ডাঙৰীয়া আছে যে এখেতলোকৰ যিবিলাক আপোনাৰ লেখা সাহিত্য সেইবিলাক যাতে ইংৰাজীলৈ আৰু ভাৰতীয় অন্য ভাষালৈ অনুবাদৰ ব্যৱস্থা কৰে সাহিত্য সভাই যাতে উদ্যোগ লয় তেতিয়াহে আমাৰ সাহিত্যই বিশ্ব দৰবাৰত স্থান পাব। ঠিক আছে, খুব সুন্দৰকৈ বিশ্লেষণ কৰিছে আপুনি। মই আহিম পুনৰ আপোনালোকৰ ওচৰলৈকে এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে। বিৰতিৰ পিছত পুনৰ আমি আলোচনাৰ মাজলৈ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। মই আমাৰ অতিথিসকলৰ ওচৰলৈকে যাম কিন্তু এই মুহূৰ্তত আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ আজিৰ এই বিদায়খনত বৰগোহাঁই ছাৰৰ বিদায়খনত নিৰুপমা বৰগোহাঁইয়ে বাইদেৱে কি কৈছিলে বৰগোহাঁই ছাৰ সম্পৰ্কত আৰু তেখেতে স্মৃতি ৰোমন্থন কৰিছিল প্ৰাগ নিউজত সন্মুখত সেই দিনবোৰৰ কথা উল্লেখ কৰিছিলে যেতিয়া প্ৰেম প্ৰস্তাৱ বৰগোহাঁই ছাৰে দিছিল নিৰুপমা বাইদেউক। আমি কিছু অংশ দেখুৱাব বিচাৰিছোঁ। আপুনি নলবাৰীত যেতিয়া পঢ়াই থাকে তেতিয়া আপুনি এবাৰ ক'লে যে হোমেন বৰগোহাঁইৰ লগত আপোনাৰ স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঁইৰ লগত আপোনাৰ পৰিচয় হ'ল। পৰিচয় হৈ পেলাই প্ৰেমত পৰিণত হ'ল। এইটো কেনেকৈ হ'ল প্ৰেম মানে মই আচলতে তেওঁৰ লেখাৰ প্ৰতি মই খুব আকৃষ্ট হৈছিলোঁ। সেই লেখৰ যোগেদি মানে মানুহৰতো এটা গুণ লাগিব। প্ৰেমটো ঠিক শূন্যৰ পৰা নাহে, তাৰ কাৰণে শ্ৰদ্ধা লাগিব, তাৰ কাৰণে মুগ্ধতা লাগিব। সেই তেনেকৈ আৰু তেওঁ মানুহটো বেলেগ ধৰণৰ মানুহ আছিলে নহয়, একেবাৰে একা চাকা আছিলে। এই গতিকে সেই ধৰণে মই আকৃষ্ট হ'লোঁ। হৈ পেলাই তেওঁ নিজেই প্ৰেমৰ প্ৰস্তাৱ দিলে। মই নিজে কিন্তু মই জনাত আপোনাক সেই সময়ত বহুত অসমৰ ডাঙৰ ডাঙৰ সাহিত্যিকে প্ৰেমৰ প্ৰস্তাৱ দিছিল। মই নাম নকওঁ আৰু হ'ব লগা নাই নহ'ল আৰু। আচ্ছা, এই হোমেন বৰগোহাঁয়ে আপোনাক প্ৰস্তাৱ দিলে বিয়াৰ, তেতিয়া আপুনি
মানে প্ৰেম হোৱাৰ আগতেই দি দিলে নেকি নে প্ৰথম বিয়াৰ প্ৰস্তাৱ নহয় নহয় প্ৰেমৰ প্ৰস্তাৱ দিলে তেতিয়া প্ৰস্তাৱ দিওঁতে কিন্তু তেওঁ এটা কথা ক'লে মোৰ বয়সটো বেছি হোৱা নাই গতিকে তেওঁ এনেকৈ মোৰ জুনিয়ৰো আছিল গতিকে মোক ঘৰৰ পৰা মানি নল'ব এতিয়াই বিয়াৰ কথা তাতে আপুনি তেওঁলোক আহোম মানুহ ইফালে কলিতা সেইবোৰ সমস্যাটো আছিল সেই সময়ত সেইবোৰ বাৰু আছে তেতিয়া আপোনাৰ ঘৰখনত এইবোৰ নাছিলে আমাৰ ঘৰত সেইবোৰ একোৱেই নাছিল কিন্তু তেওঁলোকৰ ঘৰো যথেষ্ট উদাৰ আছিল মই শহুৰৰ পিতৃয়ে যথেষ্ট পঢ়া শুনা কৰিছিল ডাঙৰ লাইব্ৰেৰী থকাৰ কথা তেওঁ প্ৰায় উল্লেখ কৰে মানে সেইখন বেলেগ ঘৰ আছিল আৰু তেওঁলোকৰ গতিকে কিন্তু কথা হ'ল কি ইমান আৰু তেওঁৰ 4জনী বাই ভনী তেওঁ একমাত্ৰ ল'ৰা বাই ভনীকেইজনীৰ বিয়া নোহোৱাকৈ তেওঁৰ আগতে বিয়া হেৰি কৰিব সেইকাৰণে বোলে আমি ইয়াতে বিয়া পাতোঁ নলবাৰীতে কাৰণ মোৰ বয়স বাঢ়ি যাব সেইকাৰণে বিয়া পাতোঁ নলবাৰীতে তাৰপিছত তুমি তেওঁলোকৰ মন জয় কৰিবা আপোনাতকৈ তাৰমানে হোমেন বৰগোহাঁই সৰু তাৰপৰা আপোনালোকৰ নলবাৰীত বিয়া হ'ল নলবাৰীত মানে গাঁৱৰ ঘৰত বিয়া হ'ল পাগলাদিয়া নদীৰ পাৰত পিতা মা আৰু মোৰ সৰু ভাইটো আহিল এই 3জন আহিল আহি পেলাই তাত বিয়া দিলে বিয়া হ'ল বিয়া হওঁতে মই উপহাৰ পালোঁ 30 টকা তাৰপিছত চুৰি হৈ গ'ল গতিকে মোৰ বিয়াখন মানে সকলোৱে ভাবিছিল অলপমান মানে হেৰিয়ে সিদিনাখন কোৱাৰ দৰে ইউ আৰ এ ফেমাছ গাৰ্ল অফ কটন কলেজ অলপতে মোক কৈছিলে এজনে কিন্তু মোৰ মানে ডাঙৰ ধুমধাম বিয়া হ'ব এই সাধাৰণ বিয়া এখন হ'ল যি হওক আৰু তেওঁ ভাড়া ঘৰত আছিলে তেতিয়া ভাড়া ঘৰত আছিলোঁ বৰগোহাঁইক আপুনি কোনটো লেখাই আপোনাক প্ৰথম আকৃষ্ট কৰিছিল নৰকত বসন্ত প্ৰথম সেইটোৱে গতিকে প্ৰস্তাৱ দিল আৰু এইধৰণেই নিৰুপমা বাইদেৱে সোঁৱৰণ কৰিছিল সেই সময়ত প্ৰেম আৰু লগতে বিবাহত কি ধৰণে আবদ্ধ হৈছিল সেই সম্পৰ্কে তেখেতে প্ৰাগ নিজৰে বিশেষ অনুষ্ঠান সাক্ষাতত উল্লেখ কৰিছিল অজিত কুমাৰ ভূঞা সেই সময়ৰ আমাৰ মুখ্য সম্পাদক আৰু তেখেতেও সোঁৱৰণ কৰিছে আজি হোমেন বৰগোহাঁই ছাৰক সেই সম্পৰ্কেও আমি আপোনালোকে দেখুৱাম কিন্তু প্ৰথমতে এইবাৰ মই পুনৰ যাব বিচাৰিছোঁ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ ওচৰলৈকে বাইদেউ পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ আমি বিভিন্ন প্ৰসংগত আমি কথা পাতিছোঁ সাহিত্য সম্পৰ্কে আপুনি কৈছিল যে আপোনাক যিধৰণে অনুপ্ৰাণিত কৰিছিল আৰু অসমত আজিৰ তাৰিখত যুৱ সাহিত্যিক সৃষ্টি কৰাৰ ক্ষেত্ৰত হোমেন বৰগোহাঁইৰ অৱদান কিমান বুলি ভাবে আপুনি তেওঁ সাহিত্য সৃষ্টি নিজে যেনেকৈ কৰিছিলে যাৰ কাৰণে তেওঁ সাহিত্য বা সংবাদ কৰ্মী সকলোকে মানে সৃষ্টিটো কোনেও কৰিব নোৱাৰে কিন্তু যাৰ প্ৰতিভা দেখে সেই প্ৰতিভাধৰসকলক তেওঁ সম্ভাৱনা দেখিলে তেওঁ অনুপ্ৰেৰণা যোগায় তাৰে প্ৰমাণ হৈছে আব্দুল খালেক তেওঁ সংবাদ কৰ্মী হিচাপে আছিলে কিন্তু তেওঁ মানে বিশেষকৈ বিধানসভাত তেওঁ এটা টিকট পাবৰ কাৰণে সমষ্টিৰ পৰা জনীয়া সমষ্টিৰ পৰা তেওঁ কাক কোৱা নাছিলে তেওঁ আজি নিজেও স্বীকাৰ কৰিছে সেয়া তৰুণ গগৈৰ পৰা চিলভিয়াছ কাউণ্টাৰপান সকলোকে তেওঁ অনুৰোধ কৰিছিল আৰু আজি খালেকে নিজেই কৈছে যে মোৰ আজি যদি অৱস্থাত মই আজি যদি এজন সফল বা বিফল যি ৰাজনীতিকেই নহওঁ মোক কিন্তু তাৰ বেকগ্ৰাউণ্ডত কিন্তু মোৰ পিছফালে আছে হোমেন বৰগোহাঁই তেনেকৈ আমাৰ নবীন বৰুৱা দাদায়ো কয় সেইখিনি কথা তেনেকুৱা ধৰণে অসমত নানা ধৰণৰ অলপ আগতে যিটো হৈছে পৰ্বত ভৈয়াম যিটো ন অসমীয়া বুলি কি নাম দি মাতিম বুলি তেওঁ কৈ পেলাই তেওঁ ন অসমীয়া শব্দটো উলিয়াইছিলে গতিকে সেই ন অসমীয়া পমুৱা মুছলমানসকল স্বৰৰ সাহিত্য সকলো লৈ তেওঁ সকলোকে তেওঁ মানে অনুপ্ৰেৰণা দিবলৈ যত্ন কৰিছিলে আৰু তাৰে প্ৰমাণ আমি নিজেই দেখিছোঁ যে তেওঁ সাহিত্য সভালৈ অহাৰ পিছতে ডিব্ৰুগড়ত অধিৱেশনতে তেখেতে প্ৰস্তাৱ লৈছিলে যে কলগাছিয়াত এখন সাহিত্য সভা অনুষ্ঠিত কৰা হ'ব এইটো কিন্তু ইয়াৰ আগতে কেতিয়াও হোৱা নাছিলে গতিকে এই ধৰণৰ যিবিলাক মানে একেবাৰে ব্যতিক্ৰমী চিন্তা আৰু যিবিলাকে সমগ্ৰ অসমক মানুহবিলাকক যিমানখিনি জনজাতি জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে একেকাৰ কৰাৰ কাৰণে যি সাহিত্যৰ মাধ্যমটো লোৱা হৈছিলে সেই সাহিত্যৰ মাধ্যমটোক তেওঁ আগুৱাই গৈছিলে লৈ গৈছিলে ঠিক এনেকুৱাবোৰ পদক্ষেপৰ জৰিয়তে যিবিলাক কথা আমি বহুত কথাই আমি তেখেতক দেখি আছোঁ এতিয়া যি ধৰণে অলপ মানে ৰাজনীতি হওক বা সমাজ নীতি হওক
নানা ধৰণে আমি দেখিছোঁ কিন্তু তেওঁৰ আচল মানুহজন হৈছে তেওঁৰ সাংঘাতিক যিটো সংবেদনশীলতা আপোনালোকে আচৰিত হ'ব কেতিয়াবা মানে আচৰিত লাগে মোৰ অলপ ফুলত অলপ চলপ চখ আছে তেওঁ নিজে ফুল ভাল পায় বিশেষকৈ অসমীয়া ফুলখিনি মোক কয় এইবিলাক গছ আছে নাই সোধে কিন্তু এবাৰ আচৰিত ধৰণে সেইটো মই লিখিছোঁ যে বিদেশী ফুল এটা তেওঁ মোক মানে বিচাৰি হাহাকাৰ কৰিছিলে আৰু সেই ফুলৰ পুলি মই দি থৈ আহিব লগা হৈছিলে এবাৰ ডেফোডিল ৱৰ্ডছৱৰ্থৰ যিটো ডেফোডিল কবিতা তেওঁ ইমানেই আকৃষ্ট হৈছিলে যে সেই ডেফোডিল চাবলৈ ব্যাকুল হৈছিলে তাই 2 বছৰৰ পিছত আমাৰ ঘৰত ডেফোডিল ফুলিছিলে সেইবাৰ আমি কোৱাৰ লগে লগে তেওঁ আহি আমাৰ ঘৰত উপস্থিত হৈছিলহি ডেফোডিল চাবৰ কাৰণে মই ইংলেণ্ডৰ পৰা তেওঁৰ ৱৰ্ডছৱৰ্থৰ যিটো ঘৰ লেক চিটি লেক ডিষ্ট্ৰিক্টৰ সেই মানে ৰাইডল মাউণ্ট বুলি কয় সেই ঘৰত গৈ যিবিলাক তেওঁৰ কবিতাৰ প্ৰিণ্ট আছে ৱৰ্ডছৱৰ্থৰ চহী আছে ডেফোডিল কবিতাটো ৱৰ্ডছৱৰ্থৰ চহীৰে সৈতে মই তেওঁক আনি উপহাৰ দিছিলোঁ ইমানেই ভাল পাইছিলে ৱৰ্ডছৱৰ্থক তেওঁ মানে প্ৰকৃতিৰ সৈতে ইমানেই সংপৃক্ত আছিলে যে প্ৰকৃতি তেওঁৰ মনৰ মাজত যি প্ৰকৃতিক লৈ ফুৰিছিলে সেই প্ৰকৃতিৰ আচলতে যি নিৰ্মল সৌন্দৰ্য সেই নিৰ্মল সৌন্দৰ্য আচলতে সাহিত্যত পৰিছিলে তাৰ প্ৰভাৱ পৰিছিলে সাধাৰণ যিবিলাক মানুহ সাধাৰণ মানুহৰ জীৱন যাত্ৰাবিলাকক উপলব্ধি কৰিব পাৰিছিলে সেইকাৰণে গতিকে তেওঁৰ সেই চাৰিকৰীয়া বুলিয়েই নহয় নদী বা সৰু জুৰি এটা দেখক পুখুৰী এটা দেখিলেও তেওঁ পুখুৰীৰ সৌন্দৰ্যত আপোন পাহৰা হৈছিলে গতিকে এই এখন যিটো মনোজগত এই মনোজগতখন একেবাৰে বিচিত্ৰ আজিৰ যিসকল কাকতত সাংবাদিকতা কৰিছে বা সম্পাদনা কৰি আছে সম্পাদকীয়বোৰৰ মাজেৰে তেওঁ প্ৰকৃতিখনক চিনাবৰ কাৰণে যিবিলাক লিখি থৈ গৈছে ব্যতিক্ৰমী লিখা তেওঁ এনেকুৱা কিছুমান লেখা লিখিছে যিবিলাক স্বাস্থ্য সম্পৰ্কীয় তেওঁ নিজেই ফলটো উপভোগ কৰা নাই স্বাস্থ্য চৰ্চাৰ কাৰণে তেওঁ জোৰ পৰা উপকাৰ পাইছে তাত উদ্ধৃতিৰে সৈতে দি যাতে মানুহৰো উপকাৰ হয় সেই সম্পৰ্কে আচলতে ধাৰণা এটা দি থৈ গৈছিল বাইদেউ মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আপুনি উল্লেখ কৰা ধৰণে সঁচাকৈ এটা সংবেদনশীল মন লৈ এটা প্ৰগতিশীল অসম এখনৰ এটা ধাৰণা লৈ তেখেতৰ আচলতে কলম অব্যাহত আছিল এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি বিদায়খনত বৰগোহাঁই ছাৰৰ জীৱন সম্পৰ্কে বৰ্ণিল জীৱন সম্পৰ্কে আমি কিছু আলোকপাত কৰি আছিলোঁ আৰু এইবাৰ আহিব বিচাৰিছোঁ আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগড় ডাঙৰীয়াৰ ওচৰলৈকে সাংবাদিক হিচাপে এগৰাকী সাংবাদিক হিচাপে বা এগৰাকী সম্পাদক হিচাপে বৰগোহাঁই ছাৰ কিদৰে পৃথক আছিল বা তেখেতে সাংবাদিকতাত প্ৰগতিশীল ধাৰা এটাৰ কি ধৰণে সৃষ্টি কৰিছিল বুলি ভাবে আপুনি সময় যেহেতু খুব কম মই অকণমান খৰকৈ কম আৰু কথা হ'ল প্ৰথম কথা অনুৰাধা শৰ্মা পূজাৰীয়ে অকণমান আগতে উল্লেখ কৰিছে যে বহুত মানুহ লেখক তেখেতে সৃষ্টি কৰিছিল তেখেতৰ এটা বিখ্যাত লেখা ৮০ৰ দশকৰ প্ৰান্তত ৰৈ মই কোন কবি ৮০ৰ প্ৰান্তত ৰৈ মই কোন কবি এই লেখাটোত তেওঁ কেইগৰাকীমান কবিৰ কথা উল্লেখ কৰিছিলে আৰু সেই দশকটোত আচলতে নাগৰিকৰ পাতত বহু ভাল কবিতাৰ চৰ্চা হৈছিল আৰু সেই লেখাটোৰ পিছৰ পৰাই অসমীয়া পাঠকে সমীৰ তাঁতী সনন্ত তাঁতী বিপুল জ্যোতি শইকীয়া ইছমাইল হুছেইন এই মানুহবিলাকক পৰিচয় পালে এইটো কিন্তু বৰগোহাঁই ডাঙৰীয়াৰ বৰগোহাঁই ছাৰৰ একক কৃতিত্ব তাৰ পিছতো তেখেতে অজস্ৰ লেখকক অনুপ্ৰাণিত কৰিছে অজস্ৰ লেখক তেখেতে সৃষ্টি কৰিছে আমাৰ নিচিনা সৰু সুৰা লেখককো নিজে চিঠি দি পেলাই গল্প বিচাৰে গতিকে তেনেকুৱা এটা ব্যক্তিত্ব আছিল তেখেত ২ নম্বৰ কথা সম্পাদক হিচাপে মই যিটো দেখিছোঁ মই বহুকেইখন কাকতত কাম কৰিলোঁ মই একেবাৰে ৰিপৰ্টাৰৰ পৰা আহি সম্পাদক হৈছোহি গতিকে অজিত ভূঞা ডাঙৰীয়াও তেনেকৈ ৰিপৰ্টাৰৰ পৰা আহি পেলাই সম্পাদক হৈছেহি গতিকে ঘটনাটো হৈছে কি যে আমি সম্পাদকসকলক দেখিছিলোঁ যে চেম্বাৰত যেতিয়া বহিলে আৰু তাৰপিছত আৰু তেওঁলোক ক'তো নাযায় কোনো ধৰণৰ অসমৰ সমাজ ৰাজনীতিৰ সম্পৰ্কত তেওঁলোকৰ চাক্ষুষৰ কোনো অভিজ্ঞতা নাই
বৰগোহাঁই ছাৰ আছিল একমাত্ৰ ব্যতিক্ৰম বৰগোহাঁই ছাৰৰ এটা ঘটনা আছিল কি যে 50ৰ দশক অলপতে অখিল ৰঞ্জন দত্ত ডাঙৰীয়াই যিটো উল্লেখ কৰিছে যে ইছমাইল শেখৰ সন্ধানত সেই গল্পটো লিখাৰ সময়ত তেখেত এচিএছ অফিচাৰ আছিলে ইএচি আছিলে সেই যেতিয়া তেওঁ মেজিষ্ট্ৰেট আছিলে তেতিয়া তেওঁ সেই উচ্ছেদ কৰিবলৈ গৈ পেলাই যিটো দুৰ্দশা দেখিছিল সেইটোৱে তেওঁৰ মনত যিটো ক্ষোভৰ সৃষ্টি কৰিছিল তাৰ পৰাই সেই গল্পটোৰ সৃষ্টি হৈছিল এতিয়া এনেকুৱা ধৰণৰ তেখেতৰ অভিজ্ঞতা আছিল তাৰপিছত তেখেত আজকাল কাকতলৈ আহিল বেংগলী বাংলা কাকতখন অসম আন্দোলনৰ ভৰপক অৱস্থাত তেখেতে আজকালৰ হৈ পেলাই কাম কৰিব লগা হ'ল নীলাচল এৰিব লগা হ'ল সংঘাতৰ ফলত নাগৰিক বন্ধ হৈ গ'ল এনেকুৱা অজস্ৰ সংঘাত তেখেতে পাইছে জীৱনত আনকি এসময়ত পাণবজাৰ কিতাপৰ দোকান খুলিবলৈ লৈছিলে যে তেখেতৰ আৰ্থিক অৱস্থা এনেকুৱা মানে বেয়া হৈ গৈছিলে যে পাণবজাৰ কিতাপৰ দোকান খুলিব লগা অৱস্থা হৈছিলে গতিকে সেইজন সম্পাদকে কিন্তু ইমান কষ্টৰ মাজত মই আচৰিত হওঁ যে মানে উত্তৰ কাছাৰ কাৰ্বি আংলং এই দুয়োখন পাহাৰীয়া জিলাৰ মানুহবিলাকক সমাজখনক অসমীয়া পাঠকক যিদৰে পৰিচয় কৰাই দিলে ইয়াৰ পূৰ্বে কিন্তু সাংবাদিক হিচাপে কোনেও কৰিছে বুলি মোৰ জ্ঞাত নহয় ক্ষেত্ৰত তেখেতে ক্ষেত্ৰলৈকে গৈছে একদম প্ৰত্যক্ষ সম্পৰ্ক তেখেতে ৰাখে তেখেতসকলৰ লগত সমাজ জীৱনৰ লগত দ্বিতীয় কথা নগাপাহাৰৰ লগত আমাৰ সংঘাতৰ বাহিৰে আন কোনো সম্পৰ্কই নাই যেই মুহূৰ্ততে জিলা বাদ দি জিলাৰ পৰা ওলাই গৈ ৰাজ্য হ'ল তাৰ পিছৰ পৰা নগাপাহাৰৰ লগত আমাৰ কেৱল সংঘাত বৰগোহাঁই ছাৰ আছিল একমাত্ৰ ব্যতিক্ৰম তাত তেওঁৰ বহুত নাগা ফ্ৰেণ্ড আছিল বহুত এনেকুৱা নাগা ফ্ৰেণ্ড আছে বন্ধু আছে যি নিজৰ জীয়েকৰ বিয়াত তেওঁক মানে প্ৰিজাইড কৰিবৰ কাৰণে জীয়েকৰ মানে কন্যাদান কৰিবৰ কাৰণে তেখেতক ইয়াৰ পৰা গুৱাহাটীৰ পৰা মাতি নিছে গতিকে নিকেত ইৰালো তেখেতৰ এগৰাকী খুব ঘনিষ্ঠ বন্ধু মোৰো মানে অগ্ৰজ বহুত বয়সস্থ মানুহ মই খুব শ্ৰদ্ধা কৰোঁ নিকেত ইৰালৈ এদিন মোক কহিমাত লগ পাই সুধিছিল যে বৰগোহাঁয়ে অসমৰ ছ'চিয়েল ৰিয়েলিটিটো নুবুজে নে অসমৰ ছ'চাইটিয়ে বৰগোহাঁইক নুবুজে মোক কথাটো বুজাই দিয়াচোন তেতিয়া মই কৈছিলোঁ যে এই যে পূৰ্ববংগীয় মুছলমানৰ সমস্যাটোৰ কথাটো বৰগোহাঁই ছাৰে যি ধৰণে উপলব্ধি কৰে সমাজ জীৱনত সেইটো প্ৰতিষ্ঠা হ'বলৈ অলপ সময় লাগিব এতিয়া কথাটো হ'ল যে বৰগোহাঁই ছাৰৰ আৰু এটা কথা বৰগোহাঁই ছাৰৰ মানে দৰ্শকসকলে মানে হয়তো মানে নাজানিব বহুতে বৰগোহাঁই ছাৰে টকা পইচাৰ হিচাপটো বৰকে নাজানিছিলে মানে ধন টকা পইচা ইম্পৰ্টেণ্ট কথা বুলি জানে কিন্তু কিমান টকা থাকিলে মানুহ এজন ধনী মানুহ বুলি গণ্য কৰিব পাৰি সেই কথাটো তেওঁ বৰকে ধৰিব পৰা নাছিলে ভূপেন হাজৰিকাৰো সেই একে ধৰণৰ কথা আছিলে অনুৰাধা সমবুজাই ভালকৈ জানিব মই এদিন মোক যেতিয়া কাৰ্যবাহী সম্পাদক হ'লোঁ দ্বিতীয়বাৰৰ কাৰণে তেওঁ আমাৰ অসমলৈ ঘূৰি অহাৰ পিছত তেতিয়া মোক এদিন সুধিলে যে তুমি ইয়াত দৰমহা তুমিতো আছাম ট্ৰিবিউন এৰি আহিছা মই বোলো মই আছাম ট্ৰিবিউন এৰি আহিছোঁ আছাম ট্ৰিবিউনৰ চাকৰিটোতো খুব নিৰাপদ চাকৰি তুমি নিৰাপদ চাকৰিটো এৰি কিয় আহিলে ইয়াত দৰমহা বেছি পালা তুমি কিমান পোৱা তেতিয়া মই যেতিয়া ক'লোঁ তেতিয়া ছাৰে একান্ত বহুত সময় অলপ সময় মোৰলৈ চাই পেলাই কৈছে তোমাৰ বয়সত যদি মই সিমানখিনি দৰমহা পালোহেঁতেন কিমান কাম কৰিব পাৰিলোহেঁতেন এই কথাটো ছাৰৰ মানে খুব আৱেগেৰে কৈছে আপোনাৰ সম্পাদক আছিলে মোৰ তেতিয়া সম্পাদক তেখেত গতিকে এই কথাটোত মই মানে ভাবোঁ যে তেখেতে আচলতে যিটো সংঘাতৰ মাজেদি তেখেত ওলাই আহিল আমি হয়তো নোৱাৰিলোহেঁতেন এটা চৰকাৰী চাকৰি বাদ দি এটা সেই সময়ত চিভিল ছাৰ্ভিচৰ এটা চাকৰি বাদ দি তেনেকৈ দুয়োগৰাকীয়ে নিৰুপমা বাইদেউ আৰু হোমেন বৰগোহাঁই ছাৰে দুয়োগৰাকীয়ে চৰকাৰী চাকৰি বাদ দি কি কৰিছিল জানে এই যে কামৰূপ এই যে ভকেশ্যনেল ইনষ্টিটিউট আছে গুৱাহাটী ক্লাবত তাত টাইপ শিকিছিলে কাৰণ অসমীয়া টাইপিং নাজানিছিলে গতিকে অসমীয়া লিখিবৰ কাৰণে নীলাচলত তেতিয়া দুয়োগৰাকীয়ে টাইপিং শিকিছিলে তাত অসমীয়া টাইপিং শিকিছিলে যাতে তেওঁলোকে সম্পাদনা কৰিব বা লিখিবৰ সময়ত যাতে এইবিলাক অলপ লৰালৰিকৈ কৰিব পাৰে গতিকে সেই ধৰণৰ এটা জীৱনে তেওঁলোকে আৰম্ভ কৰিছিলে ঠিক আছে মই আহিম পুনৰ আপোনালোকৰ ওচৰলৈকে আন এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে বৰগোহাঁই ছাৰ সম্পৰ্কে বিদায়খনত কেতবোৰ গুৰুত্বপূৰ্ণ কথা আজি উত্থাপন হৈছে আমি অব্যাহত ৰাখিম অনুষ্ঠান সময় হ'লে চমু বাণিজ্যিক বিৰতি উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি বৰগোহাঁই ছাৰ সম্পৰ্কে কথা পাতি আছোঁ এইবাৰ আমি যাব বিচাৰিছোঁ প্ৰাগ নিউজৰ অসমৰ মুখ্য সম্পাদক সাংবাদিক আৰু বৰ্তমান ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই সোঁৱৰিছে আজি বৰগোহাঁই ছাৰক কিছু অংশ কথা সাহিত্যিক সাংবাদিক গল্পকাৰ কবি হোমেন বৰগোহাঁই মৃত্যুৰ লগে লগে এটা যুৱৰ অৱসান ঘটিল বুলি ক'ব লাগিব এটা বৰ্ণময় জীৱন আছিল হোমেন বৰগোহাঁই তেখেতৰ সাহিত্য জগতলৈ
যি অৱদান বা সাহিত্য জগতত তেখেতে যি পৰীক্ষা নিৰীক্ষা কৰি গ'ল আৰু তেওঁৰ সৃষ্টিৰাজিৰে উপন্যাস গল্প ইত্যাদি প্ৰবন্ধ বহু লেখনিৰ মাজেৰে তেখেতে কেইবাটাও প্ৰজন্মক যিদৰে প্ৰভাৱিত কৰিলে তাৰ তুলনা বিচাৰি পাবলৈ নাই আৰু সেই প্ৰভাৱ সাধাৰণ প্ৰভাৱ নাছিল সি আছিল এক নতুন চিন্তা চেতনাৰ মাজলৈ লৈ যোৱাৰ এটা প্ৰয়াস আৰু সেইধৰণে আমি তাক সাধাৰণ প্ৰভাৱ বুলি ক'ব নোৱাৰোঁ সেই প্ৰভাৱ আছিল আমাৰ জীৱনৰ ওপৰত গভীৰ প্ৰভাৱ হোমেন বৰগোহাঁইক মই সাংবাদিক হিচাপে খুব ওচৰৰ পৰা পাইছিলোঁ স্বাধীন যেতিয়া মই সম্পাদনা কৰি আছিলোঁ তেখেতে তাত নিয়মীয়াকৈ লিখিছিল আৰু তেখেতৰ যি চুটি চুটি বাক্য বা যি গদ্য ৰীতি সেই পঢ়ুৱৈক গভীৰভাৱে আকৰ্ষিত কৰিছিল মই ক'বলৈ গ'লে তেখেত এগৰাকী অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ উপন্যাসিক আছিল আৰু তেখেতে যি গদ্য ৰীতিত মই ভাবোঁ যে গদ্য লেখক হিচাপে তেখেত আছিল শ্ৰেষ্ঠ গতিকে তেখেতে কেইবাটাও যুগক পঢ়ুৱৈক কেইবাটাও যুগৰ পঢ়ুৱৈক প্ৰজন্মক গভীৰভাৱে প্ৰভাৱিত কৰিছিলে মই কৈছোঁৱেই কেইবাখনো বিখ্যাত উপন্যাসৰে অসমীয়া সাহিত্য জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছিল জীৱনীমূলক উপন্যাস আৰু অন্যান্য ৰাজনৈতিক উপন্যাস গল্প গতিকে এয়া আছিলে অজিত কুমাৰ ভূঞাৰ বিশ্লেষণ আৰু ভূঞা ডাঙৰীয়াৰ এই বিশ্লেষণৰ সবিশেষ পৰৱৰ্তী বাতৰি প্ৰাইমেট নাইটত আমি সম্পূৰ্ণ আকাৰে দেখুৱাম এইবাৰ মই আহিব বিচাৰিছোঁ দিগন্ত ওজাৰ ওচৰলৈকে আমাৰ মুখ্য কাৰ্যবাহী সম্পাদক দিগন্ত ওজা ডাঙৰীয়া ইয়াৰ পূৰ্বেও আপুনি তেখেতৰ ব্যক্তিত্ব সম্পৰ্কে অভিজ্ঞতাৰ মাজেৰে বৰ্ণনা কৰি তেখেতৰ ব্যক্তিত্ব সম্পৰ্কে এটা দিশ দাঙি ধৰিছিল পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ কি জনাব এইবাৰ হোমেন বৰগোহাঁইৰ বিষয়ে বহু কথাই ক'বলৈ থাকি যায় মই আৰু এটা স্মৃতি মই ৰোমন্থন কৰিব খুজিছোঁ সেয়া 2005 চনমানৰ কথা হয় তেতিয়া জনসাধাৰণ কাকতখনৰ ডিব্ৰুগড় সংস্কৰণ প্ৰকাশ কৰিবলৈ লৈছে ডিব্ৰুগড় সংস্কৰণটো মুকলি কৰিবলৈ গৈছে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আৰু তাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কুলেন্দু পাঠক ডাঙৰীয়া অধ্যাপক পৰমা মহন্ত ডাঙৰীয়া ইমৰান শ্বাহ ডাঙৰীয়া তেখেতসকলো আছিল আৰু তাত এটা কথা খুব স্বাভাৱিকভাৱে ওলাইছিল যে বাতৰি কাকতত ভুল হয় সেই এটা কথা ইমৰান শ্বাহ ডাঙৰীয়াই ক'লে পৰমা মহন্ত ডাঙৰীয়াই ক'লে কুলেন্দু পাঠক ডাঙৰীয়াই ক'লে তাৰপিছত যেতিয়া হোমেন বৰগোহাঁই ডাঙৰীয়াই কথা ক'বলৈ উঠিল ভুল হয় মানে ভাষাৰ ভুল হোৱাৰ কথা ভাষাৰ ভুল বাতৰি কাকতৰ ভাষাৰ ভুল বাতৰি কাকতত ভুল বাতৰি পৰিৱেশন হয় ভুল ভাষা পৰিৱেশিত হয় হোমেন বৰগোহাঁই ডাঙৰীয়াই ক'বলৈ উঠি আৰম্ভ কৰিছে এনেকুৱাকৈ হয় বাতৰি কাকতত ভুল হয় মই স্বীকাৰ কৰিছোঁ বাতৰি কাকতত বহুতেই ভুল হয় কিন্তু তাৰপিছত তেখেতে মানে উভতি ধৰাৰ দৰে ধৰিলে আৰু সেইটো এটা আমাৰ সমাজ জীৱনৰ সেইটো এটা কেৰুণ সেইটো কথা ওলাই গৈছে তেখেতে কৈছিল যে এতিয়া ইমৰান শ্বাহ ডাঙৰীয়া পৰমা মহন্ত ডাঙৰীয়া বা কুলেন্দু পাঠক ডাঙৰীয়া আপোনালোককে মই সুধিছোঁ আপোনালোকেই কওক এজন ল'ৰা বা ছোৱালীক LP স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈ আপোনালোকে ভুলৰ পিছত ভুল ভুলৰ পিছত ভুল ভুলৰ পিছত ভুল ভুলৰ পিছত ভুল শিকাই যেতিয়া মোৰ ওচৰলৈ পঠাব সম্পাদক হিচাপে মই তেওঁলোকৰ পৰা শুদ্ধ আশা কৰিব পাৰোঁ সেইটো এটা সামাজিক মানে কেৰুণটো তেখেতে শিক্ষা ব্যৱস্থা তুলি ধৰিছিল আৰু আমাৰ ইয়াত চৰ্চাত এটা কথা কোৱা হৈছে যে হোমেন বৰগোহাঁই ডাঙৰীয়া মানে যথেষ্ট নতুন নতুন লেখকক উলিয়াই আনিছিল সাংবাদিকতাৰ কথাটো কোৱা হৈছে সাংবাদিক হিচাপে হওক বা সাহিত্যিক হিচাপে হওক তেখেতৰ এটা ডাঙৰ গুণ আছিল তেখেত অতি আধুনিক মনৰ গৰাকী মই এটা সৰু কথা কওঁ মানে কিছু সময়ৰ পূৰ্বে আমাৰ অখিলেন্দ্ৰ দত্তই কৈছে যে সুবালাৰ কথা কৈছে সুবালাখন 1963 চনত খুব সম্ভৱ প্ৰকাশ পাইছিল 60ৰ দশকত দেহোপজীৱনীক লৈ উপন্যাস এখন লিখিব অসমীয়া সাহিত্য জগতে সেইটো গ্ৰহণ কৰিবলৈ সেই সময়ত ইমান মানে প্ৰস্তুত নাছিল কিন্তু তেখেতে সেইখনৰ পৰা তাৰ পৰৱৰ্তী তান্ত্ৰিকেই কওক বা মৎস্যগন্ধা অষ্ট্ৰাগীয়ে কওক এই গোটেই যিটো তেখেতৰ উপন্যাসৰ ক্ৰম সেই উপন্যাসৰ ক্ৰমটোত যদি দেখে তেখেতে ইউৰোপীয় দৰ্শনক সুন্দৰভাৱে তুলি ধৰিছে তান্ত্ৰিক আৰু
হুবালাত সেইটো তুলি ধৰোঁতে তেখেতে হয়তো অকণমান মানে তাৰ ভাৱ ভাষা দৰ্শনটো হয়তো অকণমান জটিল হৈছে, কিন্তু তাৰ পৰৱৰ্তী স্তৰত অস্তৰাগ বা মৎস্যগন্ধা একেবাৰে মানে নিম্নবৰ্গৰ মানুহক লৈ লিখা, অসমৰ সমাজ এখনক লৈ লিখা, পিতা পুত্ৰ অসমৰ সমাজ এখনক লৈ লিখা, কিন্তু তাত যিটো দৰ্শনৰ প্ৰকাশ ঘটিছে সেয়া ইউৰোপীয় দৰ্শনেৰে মানে তাত ঠিক কলয়ডেল সংমিশ্ৰণ ঘটোৱা হৈছিল। আৰু তেখেতৰ আৰু এটা কথা মই ক'ব খোজোঁ যে তেখেতৰ সেই আধুনিক মনটোৰ কাৰণেই তেখেতে খুব সৰুৰে পৰা অধ্যয়ন কৰিছিল, অধ্যয়ন বহুতে কৰে, চৰ্চা বহুতে কৰে, কিন্তু তেখেতৰ আমি ৰচনাত পাওঁ আজি অসমত অসমীয়া ভাষা যোনে শিকিছে, অসমীয়া ভাষা প্ৰত্যেকেই হোমেন বৰগোহাঞি পঢ়িছেই, কাৰণ নপঢ়িলে হোমেন বৰগোহাঞিক নপঢ়িলে অসমীয়া ভাষা সাহিত্য অসম্পূৰ্ণ হৈ ৰয়। অসমীয়া ভাষা সাহিত্যৰ যদি 10টা চানেকি ভৱিষ্যতে অসম আৰু অসমীয়া যদি বাছি ৰয়, তেতিয়াহ'লে 10টা চানেকিত যদি অসমীয়া ভাষাক তুলি ধৰিব লগা হয় তাত হোমেন বৰগোহাঞিৰ ভাষা থাকিবই লাগিব। কাৰণ তেখেতে আপুনি চাওক, তেখেতে ভাৰ্লেইনৰ পৰা আৰম্ভ কৰি আলফছ দা ছেইড বা মাদাম দা ষ্টল, এতিয়া যিমান মানে আধুনিক মনৰ আধুনিক চিন্তাৰ গৰাকী আছে অসমীয়া ভাষাত হয়তো পোনপ্ৰথমবাৰৰ বাবে হোমেন বৰগোহাঞি সেইসকলক তুলি ধৰিছিল। এনেকুৱাই আছিল তেখেতৰ আধুনিক মনটো। গতিকে তাৰ প্ৰতিফলন নিঃসন্দেহে ঘটিছে। মই শেষৰ সেইবাৰৰ বাবে যাব বিচাৰিছোঁ কুল শইকীয়া ডাঙৰীয়া, আপোনাৰ ওচৰলৈকে সময় খুব কম আছে, খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ইতিমধ্যে অখিল ৰঞ্জন দত্ত ডাঙৰীয়াই সেই প্ৰস্তাৱ এটা দিছিলে, অসম সাহিত্য সভাৰ ফালৰ পৰা বৰগোহাঞি ছাৰৰ কৰ্মৰাজি দাঙি ধৰাৰ বাবে কিবা প্ৰয়াস থাকিব নেকি আপোনালোকৰ? খুব চমুকৈ। তেখেতৰ সম্পৰ্কত আমি আজি ধৰক যেনেকৈ তেখেতৰ দেহাৱসানৰ পাছতে গোটেই অসমৰ জিলা আৰু শাখা সাহিত্য সভাবিলাকক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে কাৰ্যালয়ত সাহিত্য সভাৰ পতাকা অৱনমিত কৰি ৰাখিব, এইখিনি সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ কাৰণে। ইয়াৰ উপৰিও তেখেতৰ যিখিনি কৰ্মৰাজি আছে সেইবিলাকৰ সম্পৰ্কত কেনেধৰণে আমি আগবাঢ়িব পাৰোঁ আমি বিভিন্ন সমিতিবিলাকত কথা পাতি চাম। লগতে এটা কথা কৈ থওঁ যে যেতিয়া মোক তেখেতে সুধিছিলে যে আপুনি কি কি কাৰ্যসূচী লৈছে, তেতিয়া মই কৈছিলোঁ যে অসমৰ সাহিত্যৰাজি যাতে প্ৰচাৰ আৰু প্ৰসাৰ লগতে সংৰক্ষণ কৰিব লাগে, সেই কথাষাৰি আমি ডিজিটাইজেশ্যন প্ৰজেক্ট এটা লৈছোঁ, তাৰ দ্বাৰা এইবিলাক কাম আৰম্ভ কৰিছোঁ। তেখেতে বৰ ভাল পাইছিলে আৰু মই ভাবোঁ যে তেখেতৰ কিতাপবিলাকো আমাৰ ডিজিটাইজ ৰূপত প্ৰকাশ কৰিব, বিভিন্ন ঠাইলৈ যাব লাগে আৰু সংৰক্ষিত হ'ব লাগে। 2 নম্বৰ কথা আৰু ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ শইকীয়া ডাঙৰীয়া। যিহেতু আমাৰ সময়ৰ খুব অভাৱ, এই মুহূৰ্তত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই ক্ষমা বিচাৰিছোঁ, অখিল ৰঞ্জন দত্ত ছাৰৰ ওচৰলৈকে আমি যাব নোৱাৰিম, সময় দিব নোৱাৰিম, কিন্তু হোমেন বৰগোহাঞি ছাৰ ব্যক্তিত্ব এনেকুৱা বিশাল যে আমি আচলতে খুব সীমিত সময়ৰ ভিতৰত কথা পাতি শেষ কৰিব নোৱাৰোঁ। সকলোৰে আচলতে ক'বলগীয়া নিঃসন্দেহে আছিল, আলোকপাতৰ নিঃসন্দেহে প্ৰয়োজন আছিল। সময়ে সময়ে আমি সেই সম্পৰ্কে তেখেতৰ চিন্তা, তেখেতৰ চেতনা সম্পৰ্কে আমি কথা পাতি যাম যদি সম্ভৱ হয়, কিন্তু আজি এই বিশেষ অনুষ্ঠানৰ পৰা মহান্তনু মহন্তই বিদায় ল'ব লাগিব। ধন্যবাদ।